নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলটিলৈ। আজিৰ ভিডিঅ'টিত কেইটামান ইম্পৰ্টেণ্ট জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ অহা হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, দি গংগা ব্ৰহ্মপুত্ৰ মেঘনা ছিষ্টেম ইজ কম্প'জড অফ হুইচ অফ দি ফলোয়িং মেইন ছাব বেচিনছ। অৰ্থাৎ গংগা ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ যিটো নদীৰ ছিষ্টেম, সেইটো কোনকেইটা অৱবাহিকাৰ দ্বাৰা গঠিত হৈছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাগীৰথী আৰু অলকানন্দা। ভাগীৰথী এণ্ড অলকানন্দা, অপশ্যন এ। Question number 2, who assumed serves as Minister of Earth Sciences in June 2024 in the newly formed Union Cabinet? ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, জিতেন্দ্ৰ সিং। জিতেন্দ্ৰ সিং বৰ্তমান ভাৰতবৰ্ষৰ ধৰিত্ৰী বিজ্ঞান বিভাগৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী। Question number 3, which of the following games made its maiden participation at National Games 2023? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিচ হেণ্ডবল। আৰু বিচ হেণ্ডবলক পোনপ্ৰথমবাৰৰ বাবে কাৰণে নেশ্যনেল গেমছ 2023ত অন্তৰ্ভুক্ত কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 4, 2024 চনৰ অক্টোবৰ মাহত আৰম্ভ কৰা ভাৰত জেন হৈছে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এক মূল পদক্ষেপ। এই পদক্ষেপৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বিবৃতি সত্য? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4, ই ভাষা, উক্তি আৰু কম্পিউটাৰ দৃষ্টিৰ ক্ষেত্ৰত মৌলিক আৰ্হিৰ এটা সমষ্টি বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে। Question number 76, which of the following is the coverage provided by the Pradhan Mantri Suraksha Bima Yojana in case of partial disability? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2, 1 লাখ। Question number 77, during which of the following season do the southwest monsoon winds enter the Indian Peninsula? The correct answer to হৈছে option 3, rainy season. Question number 78, Kutubuddin Aibak was born which of the following outdoor sports? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে পলো। কুতুবুদ্দিন আইবাকে পলো খেলি ভাল পাইছিলে। Question number 79, 2019 চনৰ 1 অক্টোবৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতিৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আৰু IMFৰ কাৰ্যবাহী বৰ্ডে 2024 চনৰ 1 অক্টোবৰৰ পৰা দ্বিতীয়বাৰৰ বাবে 5 বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰা ব্যক্তিগৰাকী কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ক্ৰিষ্টালিনা জৰ্জিভা। Question number 80, nada is a musical sound in the Carnatic classical music which of two kinds, ahata and correct answer to hoise for anahata and ahata. এই দুটা হৈছে Carnatic classical musicৰ দুটা ভাগ। Question number 81, কুব্বুত উল ইছলাম মছজিদ নিম্নলিখিত কোনটো ঐতিহাসিক কীৰ্তিচিহ্নৰ একেবাৰে কাষত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 4, কুতুব মিনাৰৰ ওচৰত এই মছজিদটো অৱস্থিত। Question number 82, which part of the Indian Constitution is related to citizenship? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পাৰ্ট 2। আমাৰ ভাৰতীয় সংবিধানৰ দ্বিতীয় অধ্যায়টো নাগৰিকত্বৰ লগত জড়িত। Question number 83, কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক 2023ত ন্যায়াধিকৰণৰ সভাপতিৰ বয়সৰ সীমা 150লৈ বৃদ্ধি কৰা হৈছে। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে 67ৰ পৰা 70 বছৰলৈকে বৃদ্ধি কৰা হৈছে। আগতে 67লৈকে আছিলে, এতিয়া 70 বছৰলৈ বৃদ্ধি কৰা হৈছে। অপশ্যন এ। Question number 84, যেতিয়া কেইবাটাও কাৰকে যিকোনো জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া প্ৰভাৱিত কৰে তেতিয়া সীমিত কাৰকৰ সূত্ৰ কাৰ্যকৰী কৰা হয়। এই সূত্ৰ দিছে তাৰমানে ব্লেকমেনে দিছে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে এ, ব্লেকমেন। How are environmental defensive expenditure classified at the aggregate level in national accounting? The correct answer to হৈছে intermediate consumption. Option C. What is the primary function of developmental banks in the context of India's industrial growth? The correct answer to হৈছে developmental banks provide long-term financing and support for industrial projects and infrastructure development.
ইন হুইচ লেংগুৱেজ ইজ দি বুক আমাৰ জীৱন ৰিটেন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন 2 বেংগালী বেংগালী ভাষাত আমাৰ জীৱন গ্ৰন্থখন ৰচিত হৈছে কুৱেশ্যন নম্বৰ 88 2023 চনৰ নৱেম্বৰ মাহত ভাৰতত 4টা বিৰল ৰোগৰ সাৰ্বজনীন ঔষধ উপলব্ধ কৰা হৈছিলে যাৰ ভিতৰত নাইটিচাইনান কোন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি টাইৰোচাইনেমিয়া টাইপ 1 ওকে অপশ্যন সি ডিসেম্বৰ 2023 তাৰিখলৈকে নিম্নলিখিত কোনগৰাকী হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ অৰ্থাৎ DRDOৰ অধ্যক্ষ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ডাক্তৰ সমীৰ ভি কামাত Question number 90. In reference to Air Transport of India, what is the full form of AERA? Your correct answer to is option 1. Airport Economic Regulatory Authority of India. Question number 91. Who taught medicine in Taxila around 6th century before Common Era? Your correct answer to is option 2. Purnavasu Atreya. Question number 92. Which initiative was launched by the Union Minister to promote digital skill development among rural youth, particularly women, in 2023? Your correct answer to is option 2. Skill on Wheels. Question number 93. পদাৰ্থৰ এটা নিৰ্দিষ্ট পোষ্টছেট পৃষ্ঠৰ কাষেৰে সমতুল্যভাৱে কাম কৰা চাপৰ ধৰণটোক ডেছ হিচাপে সংজ্ঞায়িত কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে শিয়াৰ ষ্ট্ৰেছ কুৱেশ্যন নম্বৰ 94 নিম্নলিখিত কোন সমস্যাক ভাৰতত সেউজ বিপ্লৱৰ দ্বিতীয় পৰ্যায় হিচাপে গণ্য কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1970 দশকৰ মধ্যৰ পৰা 1980 দশকৰ মধ্যলৈকে Question number 95. Which of the following international sports event was not held in the year 2023? Your correct answer to is option 2. Commonwealth Games. Question number 96. গাখীৰত solids not fat আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিবলৈ কোনবিধ ভেজাল পদাৰ্থ যোগ কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 2 maltodextrin Question number 97. নিম্নলিখিত কোনটোক জন্মগত ডিম্বাশয়ী হাইপোপ্লেসিয়া সিনড্ৰোম বুলি কোৱা হয় যেটো কেৱল মহিলাৰ ক্ষেত্ৰত পোৱা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে টাৰ্নাৰ সিস্টেম অপশ্যন এ Question number 98 A method for measuring atmospheric pressure was first devised by ইয়াৰ correct answer to হৈছে option 2 Torricelli Question number 99 How does the Indian government finance its fiscal deficit? The correct answer to is by borrowing from domestic and international sources. Which of the following is not a function of the governor of the state? The correct answer to is option number 3 appointing the district collectors.